জয় হিন্দ দোস্ত সকলোকৰ মাজলৈ বহুতে ভাল খবৰ এটা লৈ আহিছোঁ। ইণ্ডিয়ান ৰেলৱেৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হ'ব আৰু ইয়াত কিমান এজ লিমিট লাগিব, কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, ফুল ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ মাধ্যমেৰে দিব বিচাৰিছোঁ। যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ জব ইনফৰ্মেশ্যন ভিডিঅ'বোৰ আগতীয়াকৈ পাই থাকিবৰ কাৰণে। আৰু ইয়াত টোটেল পোষ্ট আছে 9000 আৰু এইখন হৈছে শ্বৰ্ট নটিফিকেশ্যন। এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব মাৰ্চ 2024 আৰু ইয়াৰ লাষ্ট ডেট এপ্ৰিল 2024। এজ লিমিট দিয়া হৈছে 18 বছৰৰ পৰা 30 বছৰলৈ এপ্লাই কৰিব পাৰিব। এজ ৰিলেশ্যন দিছে SC ST বাবে 5 ইয়াৰ্ছ, OBC কাৰণে 3 ইয়াৰ্ছ। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWC দিব লাগিব 500, SC ST দিব লাগিব 250 ৰুপিজ। পে'মেণ্ট মোড অনলাইন হ'ব। RRB টেকনিচিয়ান ভেকেঞ্চি ডিটেইলছ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব, লগতে ITI থাকিব লাগিব আৰু যদিহে NCVT SCVT কৰি থৈছে তেনেহ'লে এপ্লাই কৰিব পাৰিব এই পদৰ কাৰণে। তাৰপৰা আপোনালোকৰ চিলেকশ্যন প্ৰচেছ CBT এক্সাম হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন টেষ্ট হ'ব আৰু এইখিনিয়ে দিবলগীয়া আছিল ডিটেইলছ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো